ঐ শুনা না, মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা? এনেকৈয়ে আৰম্ভ হৈছিল মোৰ জীৱনৰ এটা নতুন অধ্যায়। হয়তো মই ভবা নাছিলোঁ এই কথাষাৰ মোৰ জীৱন বুৰঞ্জীত সোণালী আখৰ হৈ খোদিত হ'ব। সময়ৰ সোঁত কিমান বেছি তুমিৰ পৰা তই পাওঁতেহে অনুভৱ কৰিলোঁ। জীৱনৰ হাজাৰটা দুখৰ মাজতো মন খুলি হাঁহিব শিকিলোঁ। জীৱনৰ আটাইতকৈ ডাঙৰ সম্বন্ধ বন্ধুত্বৰ গৰাকী হ'লোঁ। জীৱনৰ অতটা বছৰত বহুত বন্ধু পালোঁ, কিন্তু বন্ধুত্বৰ মাজত আপোনতাৰ মৰম এতিয়াহে বিচাৰি পালোঁ। জীৱনটোৱে যেন দুখবোৰ এৰা সূতীৰ দৰে এৰি নতুন সুখৰ সন্ধান পালে। এনে বন্ধুত্বক জানো প্ৰেমে ঢুকি পাব? এয়া যে স্বাৰ্থহীন মৰমৰ অনুভূতি, এয়া যে চিৰজীৱন সুখে দুখে লগ নেৰা বিশ্বাসৰ এনাজৰী।